আজি লক্ষীপুৰ গাৰাঘাটত মা ডিজিটেল হাব এখন চেণ্টাৰ খুলিছে, য'ত নেকি ইয়াৰ প্ৰপাইটাৰ অনন্ত দাস ডাঙৰীয়া। ইয়াত আপোনালোকে জানে যে আমাৰ GST অহাৰ পিছত ভেট উঠি যোৱাৰ পিছত GST ৰিটাৰ্ণ হয়, প্ৰত্যেক মাহে শেষ হৈ যোৱাৰ 20 তাৰিখে GST ৰিটাৰ্ণ হয়। সেই ৰিটাৰ্ণখিনি হয়তো সৰু সুৰা দোকানদাৰে নিজে কৰিব নোৱাৰে, আমাক আনক দি কৰাব লাগে। তাৰ কাৰণে সুবিধা হৈছে, লক্ষীপুৰত বহুত সৰু সুৰা দোকান আছে, এই GST ৰিটাৰ্ণৰ কাৰণে হয়তো গোৱালপাৰা যাব লগা হৈছিল, এতিয়া হয়তো লক্ষীপুৰতে পাব, আৰু দুই এখন আছে নিশ্চয়। ইয়াত আৰু ডিজিটেল ইণ্ডিয়া আপোনালোকে জানে যে আজিকালি চব অনলাইন যোগেদি কাম হৈছে। ইয়াত আপোনালোকে বেংকৰ কিবা অনলাইন এপ্লাই হওক, চাকৰি কিবা অনলাইন এপ্লাই হওক, ইয়াত কৰিব পাৰিব, আৰু এইটো মানুহক সুবিধা দিব। মই ইয়াৰ প্ৰপাইটাৰক মই ধন্যবাদ জনাইছোঁ, যাতে আমাৰ লক্ষীপুৰবাসী মানুহক সুবিধা দিব পাৰে, আৰু যি ব্যৱসায়ীসকল আছে ইয়াত আপোনাৰ GST ৰিটাৰ্ণৰ কাম কৰিব পাৰিব বুলি আশা ৰাখিছোঁ। ইয়াতে স্পেচিয়েলি GST ৰেজিষ্ট্ৰেশ্যন আৰু ৰিটাৰ্ণ ফাইলিং কৰা হ'ব, প্লাছ ইনকাম টেক্স চাৰ্টিফিকেট প্লাছ ৰিটাৰ্ণিং ফাইলিং আছে, প্লাছ অনলাইনত যিমান কাম কৰিব লাগে মুঠতে চব কাম ইয়াত কৰা হ'ব অনলাইনৰ। গতিকে মই ইয়াতে লক্ষীপুৰবাসীক মই সকলোকে আহ্বান জনাওঁ, সকলোৱে ইয়াতে আহক। দোকানৰ ঠিকনাটো লক্ষীপুৰ গাৰাঘাট, মা ডিজিটেল হাব।